প্ৰেজেন্ট ইনডিফিনিট হৈছে টেন্সৰ এটা মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট। এই পাৰ্টটোৰ পৰা খুব বেছি প্ৰশ্ন আমাৰ পৰীক্ষাত আহি থাকে, হয়নে? চ' এই পাৰ্টটো আমি যদি ভালদৰে বুজি লওঁ আৰু যদি পৰীক্ষাত অহা প্ৰব্লেমবিলাক ছল্ভ কৰি লওঁ, তেতিয়াহ'লে মই ভাবোঁ তোমালোকৰ বহুত হেল্প হ'ব। চ' এই ভিডিঅ'টোৰ জৰিয়তে আজি আমি সেইটোৱে কৰিবলৈ ওলাইছোঁ। প্ৰথম কথা, প্ৰেজেন্ট ইনডেফিনিট। প্ৰেজেন্ট হৈছে টাইম, কি টাইম? বৰ্তমান টাইম, বৰ্তমান সময়। ইনডেফিনিট হৈছে টাইপছ অফ ৱৰ্ক, কামৰ ধৰণ। কাৰণ আমি যে সময়ৰ ভিতৰত থাকি কাম কৰোঁ, তো সেই কাম কৰাৰ এটা ধৰণ হৈছে ইনডেফিনিট, যাক চিম্পল বুলিও কোৱা হয়। তাৰমানে এটা সাধাৰণ কামৰ ধৰণ বা অনিশ্চিত কামৰ ধৰণ। অ'কে, এতিয়া চোৱা, এই ইনডেফিনিটত, প্ৰেজেন্ট ইনডেফিনিটত স্পেচিয়েলি কৈ আছোঁ দেই, প্ৰেজেন্ট ইনডেফিনিটত আমাৰ কেনেকুৱা ধৰণৰ কামবিলাক আহে সেই কথাটো মনত ৰাখিবা। প্ৰথম চোৱা, জেনেৰেল ট্ৰুথ হৈছে সাধাৰণ সত্য কথাবিলাক, যিবিলাক কথা হয় বুলি প্ৰমাণ আছে কিন্তু পাৰ্মানেণ্ট নহয়। বৰ্তমান সময়ত যেতিয়া আমি কোনো কথা ক'ম আৰু সেই কথাটো হয় বুলি প্ৰমাণ আছে, তেতিয়াহ'লে সেইটো কি হ'ব? তেতিয়াহ'লে সেইটো প্ৰেজেন্ট ইনডেফিনিট হ'ব আৰু সেইটো জেনেৰেল ট্ৰুথ বুলি আমি ধৰিম। অ'কে, তাৰপিছত আমি জানিব লাগিব প্ৰেজেন্ট ইনডেফিনিটত আহিব কোনবিলাক কথা? ইউনিভাৰ্চেল ট্ৰুথ। ইউনিভাৰ্চেল ট্ৰুথ কোনবিলাক? যিবিলাক পাৰ্মানেণ্ট হয়, মানে কেতিয়াও চেঞ্জ নহয়। আমি জন্মৰ পৰা একদম মৃত্যুলৈকে চেম থাকিব, বুজি পাইছানে? তেনেকুৱা কথাবিলাক। 3 নম্বৰ, হেবিচুৱেল একশ্যন। হেবিচুৱেল একশ্যন মানে আমাৰ যিবিলাক কাম কাজ আছে, যিবিলাক আমি কৰি খুব ভাল পাওঁ, আমাৰ হেবিট, অভ্যাসত পৰিণত হৈছে, তেনেকুৱা কাম কাজবিলাক, বুজি পাইছানে? যিবিলাক আমাৰ হেবিট আৰু মানুহৰ হেবিট, অভ্যাস, সেই কামবিলাক দেখিলে আমি চিনি পাব লাগিব যে এইবিলাক হেবিচুৱেল। তো আমি এক্সাম্পল লৈ বুজিম। তাৰ আগতে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কি কৰিম? ষ্ট্ৰাকচাৰটো জানি লওঁ যে এই কথাবিলাক যে, কাৰণ আমি এতিয়া গম পাইছোঁ প্ৰেজেন্ট ইনডিফিনিটত এই 3 ধৰণৰ কথাবিলাক আহিব 100%। অ'কে, চ' এই কথাবিলাক লিখিবলৈ এটা আমাৰ কি লাগিব? ষ্ট্ৰাকচাৰ লাগিব, এটা ফৰ্মেশ্যন লাগিব। সেই ফৰ্মেশ্যনটো হৈছে তোমাৰ চোৱা, প্ৰথমে আমাৰ আহিব কি? ছাবজেক্ট। ছাবজেক্টত কি আহে? ছাবজেক্টত আহে নাউন বা প্ৰনাউন আহে। তাৰপিছত আমাৰ মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আহিব, কাৰণ ইনডিফিনিটত সদায় ভাৰ্বৰ যিটো ফৰ্ম সেইটো প্ৰেজেন্টে হয়, ঠিক আছে? আকৌ ভাৰ্বৰ লগত কেতিয়াবা এছ বা ইয়েছ যোগ হ'ব। তাৰপিছত আহিব আমাৰ অবজেক্ট। অ'কে, এইটো হ'ব আমাৰ প্ৰেজেন্ট ইনডিফিনিটৰ ষ্ট্ৰাকচাৰ। আৰু এইটো কেতিয়া ব্যৱহাৰ কৰিম? যেতিয়া আমাৰ কি হ'ব? ভাৰ্ব থাকিব বাক্যটোত, মানে কাম থাকিব। অ'কে, তেনেকুৱা একশ্যন ভাৰ্ব থকা বাক্য যেতিয়া আমি প্ৰেজেন্ট ইনডিফিনিটত লিখিম, তেতিয়া আমাৰ এইটো ফৰ্মেশ্যন ইউজ হ'ব। আৰু কথা কোনবিলাক আহিব? এই 3 ধৰণৰ কথাবিলাক আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি আমি প্ৰথমে এটা জেনেৰেল ট্ৰুথ সেন্টেন্স লিখো, জেনেৰেল ট্ৰুথ সেন্টেন্স কোনবিলাক? চোৱা, আসামস tea is world famous. চোৱা, এই বাক্যটোত কিন্তু কি নাই? একশ্যন ভাৰ্ব নাই। একশ্যন ভাৰ্ব নাই, কিন্তু হয় বুজাইছে, আৰু এইটো সাধাৰণ সত্য কথা। চ' যিটো বাক্যত আমাৰ একশ্যন ভাৰ্ব নাথাকিব, মানে কামৰ নাম ঠাইত নাথাকিব, তেতিয়াহ'লে আমি প্ৰেজেন্টত হয় বুজাবলৈ তেতিয়া আমি ইজ এম আৰ ব্যৱহাৰ কৰিম। কাৰণ ইজ এম আৰে বৰ্তমান সময়ত হয় বুজায়, আৰু হেজে বৰ্তমান সময়ত থকা বুজায়, ঠিক আছে? চ' অসমৰ চাহ বিশ্ববিখ্যাত বা জগত বিখ্যাত, কথাটো সঁচা হয়নে? যদি আমি একশ্যন ভাৰ্ব থকা এটা বাক্য লিখো যে she speaks truth, যে তাই সঁচা কথা কয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবিলাক সাধাৰণ সত্য কথা। কেনেকুৱা কথা? সাধাৰণ সত্য কথা। আৰু এই যে আমাৰ যে ফৰ্মেশ্যন, চোৱা, ইয়াত এছ কিয় যোগ হ'ল ভাৰ্বৰ লগত? এই কথাটো মনত ৰাখিবা। এছ বা ইয়েছ কেতিয়া যোগ হ'ব? যেতিয়া ছাবজেক্টটো থাৰ্ড পাৰ্চন কি হ'ব? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব, বুজি পাইছানে? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব, আৰু সেইকেইটা সি, হি, ইট বা কোনো নাম, নেম অফ এনিথিং ছিংগুলাৰ যদি আহে, যেনে ৰাম, শ্যাম, যিকোনো নাম যদি ছিংগুলাৰ আহে, তেতিয়াহ'লে আমি একশ্যন ভাৰ্বটোৰ লগত, মেইন ভাৰ্বৰ লগত এছ বহাই দিম। অ'কে, এতিয়া সাধাৰণ সত্য কথা বুজি পাইছা নহয়?
তাৰপিছত ইউনিভাৰ্চেল ট্ৰুথ চোৱা, ইউনিভাৰ্চেল ট্ৰুথ যে দ্য আৰ্থ moves round the sun. ওকে, যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে কথাটো চিৰসত্য, হয় নে নহয়? আমি জন্মৰ আগৰ পৰা এনেকুৱা আৰু আমি মৃত্যুৰ পিছতো এনেকুৱাই থাকিব। সেইকাৰণে যিবিলাক কথা কেতিয়াও চেঞ্জ নহয়, যিবিলাক বস্তু কেতিয়াও চেঞ্জ নহয়, তেনেকুৱা বস্তু এইটো চিৰসত্য হয়, ইউনিভাৰ্চেল ট্ৰুথ হয়। আৰু ইউনিভাৰ্চেল ট্ৰুথ সদায় প্ৰেজেণ্ট ইনডিফিনিটতেই থাকে, ই কেতিয়াও পাষ্ট ইনডিফিনিট বা ফিউচাৰ ইনডিফিনিটত নাযায়। বুজি পাইছা নাই? তাৰপিছত এটা হেবিচুৱেল বাক্য যদি আমি চাওঁ যে হি অলৱেজ wakes up early in the morning. Okay, যে he always wakes up early in the morning, যে তেওঁ সদায় ৰাতিপুৱা সোনকালে শুই উঠে। অ'কে, চ' এইটো হেবিট বুজাইছে, কাৰণ কিয় ইয়াত এটা হেবিচুৱেল ৱৰ্ড আছে চোৱা, অলৱেজ, যে তেওঁ সদায় সোনকালে ৰাতিপুৱা সোনকালে শুই উঠে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি প্ৰেজেণ্ট ইনডিফিনিটত কেনেকুৱা ধৰণৰ কথাবিলাক আহিব আৰু ইয়াৰ ষ্ট্ৰাকচাৰ কি হ'ব এইখিনিলৈকে বুজি পাইছো, হয়নে? এতিয়া আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা তোমালোকক ক'বলৈ ওলাইছোঁ, যিটো নাজানিলে আমি কাৰেক্ট টেন্স কৰিবই নোৱাৰিম। সেইটো হৈছে, এতিয়া চোৱা, আমাক এক্সামত দিব এটা কুৱেশ্যন য'ত ভাৰ্বৰ কাৰেকশ্যন কৰিব লাগিব। তাত ভাৰ্ব শুদ্ধকৈ নাথাকিব, ভুলকৈ থাকিব, হয়নে নহয়? তো ভাৰ্বৰ কাৰেকশ্যন কৰিবলৈ হ'লে আমি ষ্ট্ৰাকচাৰটো জানিব লাগিব, এইটো 1 নম্বৰ কথা। 2 নম্বৰ, আমি বাক্যটোতো চিনি পাব লাগিব না, যে এইটো প্ৰেজেণ্ট ইনডিফিনিটৰ বাক্য হয়। প্ৰেজেণ্ট ইনডিফিনিটৰ বাক্য হয় বুলি আমি কেনেকৈ আইডেণ্টিফাই কৰিম? তাৰ কাৰণে আমাৰ ক্লু লাগিব নে নাই? আমাৰ কোনো প্ৰমাণ লাগিব নে নাই? প্ৰমাণটো জানিলেহে যে এইটো প্ৰেজেণ্ট ইনডিফিনিটৰ বাক্য হয়, সেইটো জানিলেহে আমি এইটো ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰি বাক্যটো কাৰেক্ট কৰি দিম। প্ৰেজেণ্ট ইনডিফিনিটৰ বাক্য বুলি আমি তেতিয়া গম পাম যেতিয়া নেকি চেণ্টেন্সবিলাকত এই শব্দবিলাক থাকিব, এই টাইম বুজোৱা শব্দবিলাক থাকিব, সেই বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট বুলি আমি ধৰিম। অ'কে, এই শব্দ নাথাকিলেও হয়, কিন্তু এইবিলাক শব্দ যদি থাকে তেতিয়াহ'লে আমি ডেম চিয়'ৰ, 100% চিয়'ৰ প্ৰেজেণ্ট ইনডিফিনিট। অ'কে, তাৰ ভিতৰত আছে অলৱেজ, দেখিছানে? সেইটো অলৱেজ আহি গ'ল। ইউজুৱেলি, অফেন, চামটাইমছ, ৰেয়াৰলি, নেভাৰ, ফ্ৰিকুৱেণ্টলি, চেলডম, এভৰিডে, ডেইলি, এনুৱেল, এটচেট্ৰা। এই শব্দবিলাক যদি কোনো চেণ্টেন্সত দেখিছা তেতিয়াহ'লে তুমি নিশ্চিত হৈ থাকিবা যে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব। অ'কে, এতিয়া আমি পৰীক্ষাত অহা, মেট্ৰিক পৰীক্ষাত অহা বা অন্যান্য বোৰ্ড এক্সামত অহা কুৱেশ্যন প্ৰেক্টিছ কৰিম আৰু সেইবিলাক এই ফৰ্মেশ্যন মতে, এই নিয়ম মতে আমি কৰিবলৈ যত্ন কৰিম। ঠিক আছে, ভিডিঅ'টো স্কিপ নকৰিবা, শেষলৈকে চাবা, কাৰণ মেট্ৰিকত অহা আৰু সম্ভাৱ্য আহিব পৰা ধৰণৰ কুৱেশ্যনবিলাক আমি ছল্ভ কৰিম। চ' যদি ভিডিঅ'টো শেষলৈকে নোচোৱা তেতিয়াহ'লে তুমি মিছ কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কুৱেশ্যন কেইটা আমি সলিউশ্যন কৰাৰ আগতে এটা ইম্পৰ্টেণ্ট কথা তোমালোকক কৈ লৈছোঁ। প্ৰেজেণ্ট ইনডেফিনিটত ভাৰ্বৰ যি কাৰেকশ্যন আমাক দিয়ে, কাৰেক্ট টেন্স আমাক যে দিয়ে, ইয়াত কিন্তু অনলি ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিবলৈ দিয়ে। কিন্তু মনত ৰাখিবা, প্ৰেজেণ্ট ইনডেফিনিটত যি কাৰেক্ট টেন্স আমাক দিয়ে, কাৰেকশ্যন অফ ভাৰ্ব বুলি কোৱা হয়, ইয়াত অনলি ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ কৰিবলৈহে দিয়ে। তাৰমানে ইয়াত আমাক চেক কৰে যে আমি সঠিক ছাবজেক্টটো চিনি পাওঁনে নে নাপাওঁ। কাৰণ এছ বা ইয়েছ যোগ হয় কাৰ লগত? এছ বা ইয়েছ যোগ হয় যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়। তাৰমানে হি, চি, ইট বা নেম অফ এনিথিং ইন ছিংগুলাৰ, এক বচন বস্তুৰ নাম যদি আহে, বা হি, চি, ইট যদি ছিংগুলাৰ আহে, তেতিয়াহ'লে কি হ'ব? আমাৰ মেইন ভাৰ্বটোৰ লগত এছ বা ইয়েছ যোগ হ'ব। এই কথাটো জানি ল'বা প্ৰেজেণ্ট ইনডিফিনিটৰ ক্ষেত্ৰত। অ'কে, এতিয়া চোৱা, প্ৰথম বাক্যটোত কি আছে? ডক্টৰছ ডেছ ট্ৰিট পেচেণ্টছ ইন হস্পিটেল, যে ডক্টৰছসকলে। এতিয়া আমাৰ প্ৰথম কাম কি? ছাবজেক্ট চিনি পোৱা। ছাবজেক্টত কি থাকে? নাউন প্ৰনাউন থাকে। এতিয়া আমি চিনি পাব লাগিব এইটো ছিংগুলাৰ নে প্লুৰেল। চোৱা, ডক্টৰছটো হৈছে প্লুৰেল, বহু বচন বুজাই আছে, হয়নে?
ডক্টৰছ আছে যে ডক্টৰসকলে কি কৰে ট্ৰিট পেচেণ্টছ ইন হস্পিটেল হস্পিটেলত ৰোগীৰ চিকিৎসা কৰে ট্ৰিট মানে চিকিৎসা কৰা অ'কে তো ইয়াত কি বহিব এই আমি পাইছোঁ যে যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াহে ভাৰ্বৰ লগত এছ বা ইয়েত যোগ হ'ব হয়নে তো ইয়াততো ছাবজেক্টটো প্লুৰেল নাম্বাৰত আছে কিহত আছে বহু বচনত আছে যদি প্লুৰেল নাম্বাৰ ছাবজেক্টটো হয় তেতিয়াহ'লে কিন্তু আমাৰ কি হ'ব মেইন ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মতেই থাকিব সেম থাকিব ইয়াৰ লগত এছ বা ইয়াত যোগ নহয় চ' এইটো আমি কি কৰিম এইটো ইয়াত ডাইৰেক্ট এনেকৈ বহাই দিলেই হৈ যাব যে ডক্টৰছ ট্ৰিট পেচেণ্টছ ইন হস্পিটেল বুজি পাইছেনে আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সত এইটো কামেই কৰিব দিয়ে আমাক যে ছাবজেক্টটো মই চিনি পাইছোনে নাই এক বচন নে বহু বচন আৰু সেইটোৰ মতে আমি ভাৰ্বটো কাৰেক্ট কৰিব পাৰিছোনে নাই এইটোৱেই চেক কৰে যিমান প্ৰশ্ন ইতিমধ্যে আহিছে তাত কিন্তু অনলি এই কামটোৱে আমাক কৰিব দিয়ে প্ৰেজেণ্ট ইনডিফিনিটৰ ক্ষেত্ৰত কৈ আছো ঠিক আছে 2 নম্বৰ কুৱেশ্যনটো চোৱা দ্য ছান ডেশ ৰাইজ ইন দ্য ইষ্ট যে সূৰ্য পূব ফালে উদয় হয় সূৰ্য পূব ফালে উদয় হয় এতিয়া আমাক চাব লাগিব আমি প্ৰথম কামটো কি কৰিব লাগিব চাব লাগিব ছাবজেক্ট সূৰ্য কেইটা আছে সূৰ্যটো এটাই আৰু যেতিয়া আমি এটা বস্তুৰ নাম দেখিম মই অলপ আগত কৈছোঁৱেই যে ছিংগুলাৰ যদি কোনো নাম আহে সূৰ্যটোতো পৃথিৱীত এটাই আছে সূৰ্যটো এটাই আছে চ' সেইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত পৰে হয়নে সেইকাৰণে কি হ'ব এই যিটো ভাৰ্ব আছে একশ্যন ভাৰ্ব ৰাইজ মানে উদয় হোৱা এইটো কাম তো এই ভাৰ্বটোৰ লগত কি যোগ কৰিব লাগিব যদি লাষ্টত ই থাকে তেতিয়াহ'লে আমি এছ যোগ কৰি দিম আৰু দি নাথাকে ইয়াত যোগ কৰি দিম অ'কে চ' ইয়াতে আমাৰ কি হ'ব ৰাইজেছ দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট আৰু এইটো হৈছে এটা ইউনিভাৰ্চেল ট্ৰুথ হয়নে 1 নম্বৰ বাক্যটো হৈছে এটা জেনেৰেল ট্ৰুথ সেন্টেন্স কাৰণ প্ৰেজেন্ট ইনডিফিনিটত 3 ধৰণৰ কথা আহে হয়নে জেনেৰেল ট্ৰুথ ইউনিভাৰ্চেল ট্ৰুথ এণ্ড ভিজুৱেল একশ্যন চাবাচোন আমি যিমান বাক্য কৰিম ইয়াত যিমান আমি কুৱেশ্যন সলভ কৰিম গোটেই বাক্যবিলাক চাবা এই 3 ধৰণৰ কেটেগৰীতেই থাকিব প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য চিনি পোৱাৰ কিন্তু এটা বিৰাট ইম্পৰ্টেণ্ট ৱে বুলি আমি ক'ব পাৰোঁ বুজি পাইছানে এতিয়া কুৱেশ্যন নম্বৰ 3 চোৱা দে ইউজুৱেলি এতিয়া চোৱা এই বাক্যটো চিনাকিৰ কাৰণে আমাৰ এটা কি আছে কি ৱৰ্ডছ আছে এই যে ইউজুৱেলি আছে ইয়াত আছে নে ইউজুৱেলি আছে ওকে যে দে ইউজুৱেলি ডেশ গো টু দ্য বিচ অন উইকেণ্ডছ বন্ধৰ সময়ত তেওঁলোকে সচৰাচৰ ইউজুৱেলি মানে সচৰাচৰ মাজে মাজে এই বিচ মানে সাগৰৰ পাৰলৈ যায় ওকে এতিয়া আমাৰ কাম কি কাৰেক্ট টেন্স কৰোঁতে প্ৰেজেন্ট ইনডিফিনিটৰ ক্ষেত্ৰত তোমালোকে সাবজেক্টত ফোকাস কৰিবা এই দে শব্দটো হৈছে এটা প্লুৰেল নাম্বাৰ থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ এটা সাবজেক্ট কাৰণ দে বুলি ক'লে সিহঁতক বুজায় সিহঁত মানে বহুতক বুজাই আছে এক বচন হোৱা নাই সেইকাৰণে আমি ভাৰ্বটো কি কৰিব নোৱাৰিম এছ বা ইয়াত যোগ কৰিব নোৱাৰিম তো বাক্যটো কি হ'ব যে দে ইউজুৱেলি গো টু দ্য বিচ অন উইকেণ্ডছ গো টু গৈয়ে থাকিব চেম অ'কে গো টু কি থাকিব গৈয়ে থাকিব কাৰণ এইটো এটা থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ সাবজেক্ট অ'কে এতিয়া কুৱেশ্যন নম্বৰ 4 লৈ আহা হি ৰেয়াৰলি মানে খুব কম ডেশ ইট মিট মানে মাংস যে তেওঁ খুব কম মাংস খায় অ'কে এতিয়া চোৱা এই হিটো হৈছে এটা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সাবজেক্ট হয়নে চ' আৰু এই বাক্যটো প্ৰেজেন্ট ইনডিফিনিটৰ বুলি আমি কেনেকৈ গম পাম পৰীক্ষাত আমি এই ৱৰ্ডটো চাই গম পাব লাগিব কাৰণ কি ৱৰ্ডছ এইকেইটা তোমালোকে মুখস্থ ৰাখিবা অ'কে যদি কোনো আনকমন সেন্টেন্স দিয়ে তেতিয়াহ'লে জানিবা তাৰ ভিতৰত এই ৱৰ্ডবিলাক থাকিব মানে আমি বাক্যটো চিনি পোৱাৰ কাৰণে যে এইটো প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য বুলি অ'কে কেইটা ৱৰ্ড আছে বেছি নাই নহয় 8-10টা ৱৰ্ড আছে তোমালোকে ভালদৰে মনত ৰাখি ল'বা অ'কে চ' এতিয়া আমি গম পাই গৈছোঁ ৰেয়াৰলি থকাৰ কাৰণে এইটো প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য তো প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য প্ৰথমে আমি আইডেন্টিফাই কৰিব লাগিব যে এইটো কোন টেন্সৰ কোন ধৰণৰ কাম তাৰপিছত আমি সেই ধৰণটোৰ যিটো ষ্ট্ৰাকচাৰ আছে গাঁথনি আছে সেই গাঁথনিৰ মতে আমি বাক্যটো কাৰেক্ট কৰিব লাগিব এইটোৱে হৈছে কাৰেক্ট টেন্সৰ মেইন কাম হয়নে চ' যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সাবজেক্ট সেইকাৰণে আমি কি কৰিম এই ইটৰ লগত ইটছ বুলি লগাই দিম হয়নে ইটছ যে হি ৰেয়াৰলি ইটছ মিট যে তেওঁ খুব কম মাংস খায় অ'কে তাৰপিছত কুৱেশ্যন নম্বৰ 5 চোৱা নো বডি নো ৱেৰ হি লিভছ কোনেও নাজানে তেওঁ ক'ত বাস কৰে অ'কে এতিয়া চোৱা ইয়াত এটা সাবজেক্ট দিছে এনেকুৱা সাবজেক্ট নো বডি কোনেও মানে
ইয়াত আমি সিঙ্গুলার ধৰিব লাগিব nobody মানে সিঙ্গুলার ধৰিব লাগিব এটো তুমি প্লুৰেল ধৰিলে কিন্তু তোমাৰ সেন্টেন্সটো ভুল হ'ব ওকে সো nobody হৈছে এটা থাৰ্ড পারসন সিঙ্গুলার নাম্বার সাবজেক্ট কাৰণ ইয়াত nobody মানে কাকো বুজোৱা নাই স্পেশালি এটা আমি সিঙ্গুলার বুলি ধৰিম nobody know where he lives যেতিয়া সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হৈ যাব তেতিয়া হলে আমাৰ এই ভাৰ্বটো কি হৈ যাব obviously কি হৈ যাব এটো আমাৰ কি হৈ যাব ইয়াতে knows হৈ যাব কি হৈ যাব knows যে nobody knows where he lives এই বাক্যবিলাক বহুত ইম্পৰ্টেন্ট আৰু এনেকুৱা ধৰণৰ বাক্য তোমালোকৰ পৰীক্ষা বিলাকত আহি থাকে মেট্ৰিক পৰীক্ষাত আহিছে এইবিলাক প্ৰশ্ন বুজি পাইছা নে সো সেই ৰিলেটেড বাক্যবিলাকে মই প্ৰেক্টিস কৰিবলৈ যত্ন কৰি আছো কোৱেশ্চন নম্বৰ 6 ওয়া if it rain we shall not go to out কি কৈ আছে যে যদি বৰষুণ হয় বা বৰষুণ দিয়ে আমি বাহিৰলৈ ওলাই না যাও ওকে এতিয়া চোৱা ইয়াত কি আছে if it আছে if it থাকা মানে এটা কন্ডিশনাল সেন্টেন্স কাৰণ এটা কন্ডিশনাল কথা যে যদি বৰষুণ হয় তেতিয়া হলে আমি বাহিৰলৈ না যাও if থাকা মানে কন্ডিশন যদি কন্ডিশনাল সেন্টেন্সটোৱে ভৱিষ্যতৰ অৰ্থ বুজায় কি বুজায় ভৱিষ্যতৰ অৰ্থ বুজায় তেতিয়া হলে সেই বাক্যটো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব পাৰো মোৰ ছাত্ৰসকল বুজি পাইছা নাই হি সি ইট ইটটো এটা থাৰ্ড পারসন সিঙ্গুলার নাম্বার সাবজেক্ট সেইকাৰণে আমি এই ৰেইনটোৰ লগত কি লগাই দিব পাৰো এস লগাই দিলে কি হৈ যাব কাৰেক্ট হৈ যাব বুজি পাইছা নে যে if it rains we shall not go to out যে যদি বৰষুণ হয় আমি বাহিৰলৈ না যাও ওকে তাৰপিছত কোৱেশ্চন নম্বৰ 7 চোৱা প্লিজ ring me up as soon as he come ওকে সো ইয়াত প্লিজ আছে প্ৰথমে তাৰপিছত ভাৰ্ব আছে ওকে যে প্লিজ ring me up as soon as ইয়াত আমি কিহৰ ওপৰত ভিত্তি কৰি বাক্যটো ধৰিম মৰমৰ ছাত্ৰসকল ইয়াত যেটো as soon as আছে এটো এটা হৈছে টাইম ক্লজ এটো কি টাইম ক্লজ আৰু এই টাইম ক্লজটোৱে কি কৈ আছে ভৱিষ্যতৰ অৰ্থ দি আছে যে প্লিজ ring me up as soon as he come তেও আহাৰ লগে লগে মোক কি কৰিবা মাতি দিবা ring me up মানে মোক মাতি দিবা বুজাই আছে অৰ্থ ওকে অনুগ্ৰহ কৰি সো যেতিয়া আমি অলপ আগত ইয়াতে গম পাই আছো যে যদি if কন্ডিশনটোৱে যদি ভৱিষ্যতৰ অৰ্থ বুজায় তেতিয়া হলে আমি বাক্যটো প্ৰেজেন্ট ইনডিফিনিটত লিখিব পাৰো আকৌ তোমালোকে কথা এটা মনত ৰাখিবা যে যদি টাইম ক্লজ যদি ভৱিষ্যতৰ অৰ্থ বুজায় তাতো কিন্তু আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সতে লিখিব পাৰো তো ইয়াত সাবজেক্ট আছে কি হি তো হি এটো এটা থাৰ্ড পারসন সিঙ্গুলার নাম্বার সাবজেক্ট সেই কাৰণে আমি এই ভাৰ্ব যেটো আছে কাম এই কামটোৰ লগত আমি কি কৰি দিম এস লগাই দিলে কি হৈ যাব কামস হৈ যাব আৰু এইটো হৈ যাব কাৰেক্ট শুদ্ধ ওকে এইটোৱে হৈ যাব শুদ্ধ প্লিজ ring me up as soon as he come তো এইটো হৈ যাব he comes কাৰণ এইটো আমি প্ৰেজেন্ট ইনডিফিনিট বুলি ধৰি লব লাগিব কাৰণ এইটো টাইম ক্লজ আছে কি আছে টাইম ক্লজ আৰু এইটোৱে ভৱিষ্যত অৰ্থ বুজাই আছে তো ভৱিষ্যত অৰ্থ যেতিয়া বুজায় টাইম ক্লজে বা if কন্ডিশনে তেতিয়া আমি কেটো আমি কি বুলি ধৰি লব লাগিব প্ৰেজেন্ট ইনডিফিনিট বুলি ধৰি লব লাগিব মৰমৰ ছাত্ৰসকল এই সাতটা প্ৰশ্নই কিন্তু ইম্পৰ্টেন্ট আৰু এই সাতটা প্ৰশ্নৰ পৰা আমি প্ৰেজেন্ট ইনডিফিনিটৰ যিবিলাক মূল ইনফৰমেশন আছে কাৰেক্ট টেন্স কৰাৰ কাৰণে সেই তথ্যখিনি অলৰেডি আমি পাইছো হয়নে যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে সবেই ভিডিওটো লাইক কৰি দিবা আৰু তোমালোকৰ ফ্ৰেন্ড সাৰ্কললৈ ভিডিওটো শেয়াৰ কৰি দিবা ঠিক আছে যিসকল নতুন আহিছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি ৰাখিবা ওকে so press the bell icon for more educational videos keep learning stay confident thank you